নমস্কাৰ। প্ৰথমতে মই সমূহ ৰাইজলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এই ভুৰাপাৰা ৰংমন সংঘই 21তম সাংস্কৃতিক সন্ধিয়া আয়োজন কৰি যি ৰাইজৰ মাজত এটা উৎসাহ উদ্দীপনা আগবঢ়াইছে। আজি দিনৰ ভাগত তেখেতসকলে ৰাজহুৱা অনুষ্ঠানত ভেল ভাওন অনুষ্ঠান এটা পাতিছে। এই ভেল ভাওন অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এই নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছে। এই সাংস্কৃতিক অনুষ্ঠানত মই আমন্ত্ৰণ কৰি আনি যি বন্তি প্ৰজ্বলনৰ কাৰণে দায়িত্ব দিলে তাৰ বাবে তেখেতলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই ভুৰাপাৰা অঞ্চলবাসী তথা সমূহ দৰ্শকৰ যাতে এই বন্তি পোহৰে সমূহ ৰাইজৰ মংগল কামনা কৰে আৰু শৰীৰৰ পৰা যি বেমাৰ আজাৰ মনৰ শান্তি শৃংখলা বজাই ৰাখক তাৰ কামনা কৰি আজি এই বন্তি প্ৰজ্বলন হোৱা বুলি মই ঘোষণা কৰিছোঁ আৰু আশা ৰাখিছোঁ এই অনুষ্ঠানটো প্ৰত্যেক বছৰ ধৰি উৎসাহৰূপে পালন কৰিব পাৰে আৰু 3 বছৰ মাজত 3 বছৰ আছে। এই 3 বছৰ পিছত তেখেতসকলে সোণালী জয়ন্তী অনুষ্ঠান কৰিব। এই সোণালী জয়ন্তীটো মোৰ ফালৰ পৰা তেখেতসকলে জড়িত হৈ থাকিম আৰু এই অনুষ্ঠানত আহিম বুলি মই তেখেতলোকক কথা দিছোঁ আৰু এই অনুষ্ঠানটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। হয়, একচুৱেলি আমাৰ পৰম্পৰাগতভাৱে বিহুৰ লগত সংগতি ৰাখি আমাৰ যুৱকসকলে বা যুৱতীসকলে আগ্ৰহেৰে এই সাংস্কৃতিক সন্ধিয়া উদযাপন কৰি আহিছে। আজি ভুৰাপাৰা অঞ্চলৰ যিসকল যুৱক যুৱতী তেওঁলোকে এই অঞ্চলৰ যিসকলে অন্য ঠাইত যাব নোৱাৰে লোকেল স্থানীয়ভাৱে তেওঁলোকে এই সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছে যাতে এই অঞ্চলৰ ল'ৰা ছোৱালী হওক আবাল বৃদ্ধ বনিতাসকলে যে বোৱাৰীসকলে যাতে দূৰত যাব নোৱাৰে ওচৰতে তেওঁলোকে অনুষ্ঠান উপভোগ কৰাৰ কাৰণে তেওঁলোকে যিটো প্ৰয়াস কৰিছে তাৰ কাৰণে তেওঁলোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ভুৰাপাৰা প্ৰথম চুবাৰ ৰংমন সংঘই আয়োজন কৰা 21তম সাংস্কৃতিক সন্ধিয়াৰ এই শুভক্ষণত আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমক প্ৰতিনিধিত্ব কৰক এটা বাৰ্তা যাওক। আচলতে সংস্কৃতিৰ অবিহনে অসমৰ অস্তিত্ব বিৰূপ। আজি আমি দেখিবলৈ পাইছো যে ভাষা সংস্কৃতি যদি আমাৰ নাথাকে বৰ্তমান পৰিস্থিতিত অসমৰ পৰিস্থিতি কেনেকুৱা কি পৰ্যায়ত গৈ আছে আমি আটাইয়ে জানো আৰু সেইকাৰণে এই অনুষ্ঠানটো অতি প্ৰয়োজন হৈ পৰিছে। আমি নিজৰ ভাষা নিজৰ সংস্কৃতি অটুট ৰাখিবৰ কাৰণে এনেকুৱা অনুষ্ঠানৰ অতি প্ৰয়োজন হৈ পৰিছে। নহ'লে যে আজি আমাৰ সমাজৰ পৰা এই অসমীয়া ভাষা আৰু জাতিৰ কোনো অস্তিত্ব নাথাকিব আৰু সেইকাৰণে মই ইয়াকে ক'ব বিচাৰিছোঁ যে সমগ্ৰ অসমত এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে অসমীয়া ভাষা সংস্কৃতি অটুট ৰখাৰ অতি প্ৰয়োজনীয় হৈ পৰিছে। এই অনুষ্ঠানটো আজি 21 বছৰত ভৰি দিছেহি। বিগত সময়ছোৱাৰ পৰা আজিৰ তাৰিখলৈকে এই অনুষ্ঠানবিলাক যিহেতুকে অনুষ্ঠানবিলাক অনুষ্ঠিত কৰাটো যিমান দুৰূহ বহুত কষ্ট হয় তথাপিও ৰংমন সংঘৰ সমূহ কৰ্তাকৰ্তাই ইয়াক প্ৰতি বছৰে সুচাৰুৰূপে চলি আছে। অনাগত দিনত আৰু তেওঁলোকে ইয়াত গৈ ভাল ধৰণে চলাই নিব বুলি আশা কৰিলোঁ। এইখিনি মই আজি সমাজখনক দিব বিচাৰিছোঁ। ধন্যবাদ। আজি দলীয় নৃত্য প্ৰতিযোগিতা ইতিমধ্যে আৰম্ভ হ'ব আৰু এইখন ভুৰাপাৰা প্ৰথম চুবাৰ আজি ইতিপূৰ্বৰ পৰা বহুদিন আগৰ পৰা জলৰ অৱতাৰ আমি যিহেতুকে খেতিৰ লগত জড়িত ব্যক্তি আমি সেই সময়ত বৰষুণৰ ওপৰত যিহেতুকে আমাৰ আজিৰ নিচিনা কিন্তু কাৰিকৰী কাৰ্যত কোনো জলসিঞ্চনৰ ব্যৱস্থা নাথাকিছিল তেতিয়া আমি বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি জলৰ দেৱতা সময়মতে বৰষুণ পৰাৰ কাৰণে আমাৰ ইয়াত এটা ভান্দিয়া উৎসৱ আছে। দিনৰ ভাগতে ভান্দিয়া উৎসৱটো পালন হৈ গৈছে। তাৰে লগত সংগতি ৰাখি এই সাংস্কৃতিক সন্ধিয়াখন আমি 21 বছৰে পাতি আহিছোঁ। ইতিমধ্যে দলীয় নৃত্য আৰম্ভ হ'ব আৰু ইয়াৰ পিছত আমাৰ নিবন্ধিত আমন্ত্ৰিত বিভিন্ন ধৰণৰ শিল্পীৰ দ্বাৰা গীত পৰিৱেশনৰ ব্যৱস্থা আছে। আমি আশা কৰোঁ শৃংখলাবদ্ধভাৱে এই অনুষ্ঠানটো আজি এটা সুন্দৰ জনাক নিশা আজি গুৰু পূৰ্ণিমা বুলি জনা হয় সুন্দৰ জনাক নিশা এটা সকলোৱে জ্যেষ্ঠসকলক বাইদেউ মাতৃ ও কোনোবাটো দাদা তোমালোক ভাইটি হিচাপে সমজ্ঞান কৰি এক শৃংখলাবদ্ধভাৱে সকলোৱে উপভোগ কৰিবলৈ মই আশা কৰিলোঁ। ধন্যবাদ। Stay informed, stay ahead. News NE 365.